গাইছ এতিয়া গৈ আছোঁ লগতে জাবা এখন ল'ব চ' ডেলিভাৰী আছে অলৰেডি মোৰ দেৰি হৈ গ'ল আৰু দেখা পাইছে আন্ধাৰ হৈছে চ' এতিয়া গৈ আছোঁ ডাইৰেক্ট শ্ব'ৰুমলৈকে আপোনালোকক বাকী মটৰ ব্লগিঙত লগ পাম চ' গাইছ লগৰটোক পিক আপ কৰি ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট গেম পেলেজৰ আগত যোনটো শ্ব'ৰুম আছে জাবাৰ তাতে গৈ আছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই থাকক মই লাহে লাহে গৈ থাকোঁ So guys, introduction to দিব পাহৰিয়ে গৈছিলোঁ চ' হে গাইজ ইজ এ 01 ট্ৰেভেলাৰ ৱেলকাম টু মাই আনাডাৰ ব্লগ আশা কৰোঁ আপোনালোকে চবে ভালে আছে আৰু ময়ো ভালে আছোঁ চ' গাইজ দেখা পাইছে মেইন ৰোড আহি পালোঁ এণ্ড ইমান ট্ৰাফিক বাপৰে বাপ কি ক'ব নে গাড়ী যাবই নোৱাৰে এনেকুৱা টাইপৰ ট্ৰাফিক তাৰ মাজেৰে লাহে লাহে গৈ আছোঁ উপায় নাই আৰু দেৰিও হৈছে আৰু শ্ব'ৰুমো বেছি দেৰিলৈকে খোলা নাথাকে মানে লগৰটো মোৰ কাৰণে ৰখি আছে ডেলিভাৰী ল'ব যিমান পাৰোঁ জল্দি জল্দি যাওঁ ইয়াতে 7টা ইয়াতে বাজি গৈছে চ' জল্দি জল্দি যাওঁ চ' গাইছ আহি পাই গ'লোঁ জাৱা শ্ব'ৰুম এণ্ড এফালে আছে ডিটেইলিং ক্লাব আহিব পাৰে ইয়াতো খালি 4 হুইলাৰ্ছৰ কাৰণে মজা কাষ্টমাইজ কৰে চাব পাৰে আৰু এইজন ল'ৰাই লৈ আছে বাইক আজি এইজন হিৰ' পাৰ্টিটো বান্তিয়ে হেভি পাৰ্টি আৰু এইটো জাৱা শ্ব'ৰুম ব'লক ভিতৰলৈকে গৈ আছোঁ চ' হিয়াৰ উই আৰ দ্য জাৱা শ্ব'ৰুম এণ্ড দেখা পাইছে বাইক আপোনালোকক চিনেমেটিক দেখাইছোঁ চাই ল'ব এতিয়া এণ্টাৰ কৰিছোঁ আৰু জাৱাত চ' এইখনে বাইকখন পূৰা কভাৰ কৰা আছে দেখাই আছোঁ লাহে লাহে So here we are. Congrats bro, congrats. So viewers, এখনে আছিল বাইকখন হিয়াৰ্ছ দি এডভেঞ্চাৰ যোনটো মোকতো ঠিকে লাগিছে বাকী ডিটেইলছখিনি পিছত কৰিম বাৰু ইয়াৰ এক্সজষ্ট নটটো অলপ শুনাই দিওঁ আপোনালোকক বাকী গাইজ ফটো ছেশ্যন হৈ আছে ফটো ছেশ্যনটো কৰি লওঁ তাৰপিছত দুটামান চিনেমেটিক দেখাই আছোঁ এখনৰ So here's the boy new owner আহি যাব বঢ়িয়া ইয়াৰ পৰা আমি ওলাওঁ অতি সোনকালে টেষ্ট ড্ৰাইভ এটা ল'ম উইথ দিছ বাইক ফিৰছে গাইজ উই হালাত আকৌ ট্ৰাফিক বাপৰে বাপ আৰু বৰ্তমান আমি এতিয়া আহি পালোঁ লাষ্ট গেট এতিয়া গৈ আছোঁ হেংৰাবাৰী চাহি বিৰিয়ানী তাতে গৈ বিৰিয়ানী খাই দিওঁ ট্ৰিট বাই পংকজ এতিয়া গৈ কিনে বিৰিয়ানীটো খাই লওঁ তাৰপিছত আপোনালোকক মটৰ ব্লগিঙত লগ পাম
underwear. Did by Sahu. That boy. তো ভিউয়াৰ্ছ বিৰিয়ানীটো এনে ঠিকে আছে, খালি ঠাণ্ডা হৈ গৈছে, আৰু অলপ যদি গৰম হৈ থাকিলে তেতিয়া আৰু ভাল লাগিলে হয়। চ' একো নাই, চলি যাব। তো ভিউয়াৰ্ছ খানা পিনা হৈ গয়া, अभी निकलते इधर से, ইয়াৰ পৰা জল্দি জল্দি যাওঁ, ওলাওঁ, মোৰ আৰু এটা কামো আছে। তো ইয়াক বাই বাই কৈ দিলোঁ আৰু আমি ইয়াৰ পৰা ওলাই যাওঁ, ব'লক। তো গাইজ মই ইয়াতে সোমাই ভুল কৰি দিলোঁ। তে আগতেতো গেট এখন থাকে, ওলাই যাব পাৰে সেইপিনে, কিন্তু এতিয়া গেটটো বন্ধ হৈ আছে। উপায় নাই, কিয় আৰু আকৌ ঘূৰাব লাগিল, আকৌ বেলেগ পিনে এইফালেও যাব নোৱাৰি, আকৌ বেক কৰি কিনে আগেদি ঘূৰি যাব লাগিব, উপায় নাই, ব'লক। क्वालिटी इमान भल ना चागे। अरे अंकल जी क्या कर रहे हो, इंडिकेटर तो मारो, घुसाओ, इंडिकेटर सिंडिकेटर ना, डायरेक्ट गाड़ी साइड माने এইবিলাক মানুহ কি ক'ব আৰু, বাদ দিয়ক। এতিয়া ডাইৰেক্ট আগেদি ঘূৰি যাওঁ, আগেদি ঘূৰি এতিয়া মই গণেশগুৰি যাব লাগে, গণেশগুৰিত লগৰ কিছুমান ৰখি আছে, সিহঁতক লগ ধৰিব লাগে। চ' ভ্লগটো আপোনালোকে চাই থাকক, লগ পাই আছোঁ আগত। ओके सो रिटार्न লৈ ল'লোঁ আৰু এইপিনে গৈ আছোঁ, আৰু মোৰ ফিউলো বেছি নাই, গৈ পাই যাম, ঘৰ গৈ পাই যাম আজি। তো নাই, গুৱাহাটীখনত কি ক'ব আৰু, জামেই জাম, মানে গধূলি মেইনলি আপোনাৰ 7টা, 6:30, 7টা মানৰ পৰা বিৰাট ট্ৰাফিক জাম হয়, বহুত হয়, বহুত। মানে সেইটো টাইমত আপোনাৰ অফিচৰ ছুটি হয়, আৰু চবে আহে, চিটি বাছত হওক বা নিজৰ গাড়ী চাড়ী হওক, চবে ঘৰলৈকে গৈ থাকে। তো সেইটো টাইমত মানে বহুত ট্ৰাফিক যায় আমাৰ গুৱাহাটীত, বহুত ট্ৰাফিক হয়। আৰু তাৰ ওপৰত ৰেড ছিগনেলবিলাকো আজিকালি দিয়া হৈছে, ছিগনেল লাইটবিলাক, তাৰ কাৰণেও ৰখিব লগা হয়। আগতেতো আৰু পুলিচবিলাকে ৰখাই পটককৈ মানে পঠাই দিয়ে, আজিকালি কিছুমানত 1 মিনিট, কিছুমানৰ 2 মিনিট সেনেকুৱা টাইপৰ টাইম থাকে, উপায় নাই, যাব লাগিব। ইয়াতে দেখিছে ইমান জাম, বাপৰে। চ' এনেকৈ ব'লক, লাহে লাহে গৈ থাকোঁ, এইখিনি অলপমান ফাষ্ট কৰি দিওঁ। মানে কৰি থাকে ন গাড়ীবিলাকে, দেখিছে এল্ট'খনে কি কৰি আছে, দেখিছে নি, যাব লাগে, খালী আছে। একচুৱেলি এটা লাইন সিহঁতে বাইক বা ৰিক্সা হওক বা কিবা হওক, এটা লাইন সিহঁতৰ কাৰণে থৈ দিব লাগে, আৰু এটা লাইনত 4 হুইলাৰ হওক বা 6 হুইলাৰ হওক, যিমানে যি নহওক, এটা ছাইডে যাব লাগে। তাৰপিছত মানে চাৰিওফালেদি সোমাব, বাকীবিলাক মানে ফাঁচি থকা, সেনেকুৱা টাইপ কৰে। ছিগনেল খুলিলে গ্ৰীণ লাইট দিছে। চ' মই গণেশগুৰি পালোহিয়ে, অলমষ্ট জেগাত পাম আৰু, চব ৰখিয়ে আছে মোৰ কাৰণে। আৰু গাইজ, আজি ব্লগটো বেছি দীঘলো নকৰোঁ, তাতে গৈ কিনে এণ্ডিং কৰি দিম। আৰু যদি ভাল লাগিছে গাইজ, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুল চুল হৈছে, কমেণ্ট দি কিনে জনাব, যাতে মই নেক্সট টাইম আৰু ভাল কৰিব পাৰোঁ, ইমপ্ৰুভ কৰিব পাৰোঁ। চ' সেইখিনি আপোনালোকে কৰি দিব। আৰু ব'লক গাইজ, যাওঁ এতিয়া। আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম, ফেচবুকৰ
লিংক থাকিব, আপোনালোকে চাৰ্চ কৰিব পাৰে ফৰ এনি আপডেটছ। আপোনালোকে চাব পাৰে যদি ভাল পায় চাব। এণ্ড আজি ব্লগটো ইয়াতে খতম কৰিছোঁ। চ' বাই বাই।